đây ta ta vào đây mà নমস্কাৰ বন্ধুসকল আছো বৰ্তমান শিৱসাগৰৰ পৰা এখন গাড়ী ললো আজি টয়োটা ইটিঅছ লিভা জি মডেলখন হয় গাড়ীখন হৈ গ'লগে ফাৰ্ষ্ট অনাৰ গাড়ী আৰু গাড়ীখনৰ অনাৰজন মানে আপোনাৰ ONGC চাকৰি কৰে সো তেওঁ মানে ভিডিঅ' নোলাও বুলি ক'লে বেয়া পাইছে ভিডিঅ' নোলাবলৈ তো গাড়ীখন মই তেওঁলোকৰ ঘৰৰ পৰা আহি অকণমান দূৰত আহি মানে এতিয়া ৰাস্তাত দেখাব বিচাৰিছোঁ তো গাড়ীখন হৈ গ'লগে টয়োটা কোম্পানীৰ হয় আৰু টয়োটা ইটিঅছ লিভা জিখন হয় আৰু আমাৰ এইটো ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় অনাৰজনে ONGCত কৰে শিৱসাগৰ ঘৰ তেওঁ তো শিৱসাগৰৰ পৰা গাড়ীখন মই মাত্ৰ ল'লোঁ তলটো চক কিমান ধুনীয়া হৈ আছে দেখিছে না চাইলেঞ্চাৰটো চক তাৰপৰা আপোনাৰ এতিয়া মই প্ৰথমতে আপোনালোকক গোটেই বাহিৰ চাইডটো দেখাম খালি গাড়ীখন লেতেৰা হৈ আছে এইবিলাক কি লাগি আছে ধুৱাব লাগিব পাৰিলে মই ধুৱাই পেলাই আকৌ ভিডিঅ' এটা দিম এতিয়া ৰাস্তাত এনেই অলপ দেখুৱাই দিছোঁ আপোনালোকক ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে আপোনালোকে গাড়ীখন চাই ল'ব পাৰে বহুত ধুনীয়া হৈ আছে একদম ফ্ৰেছ গাড়ী হয় তাৰপিছত মই টায়াৰ কণ্ডিশ্যন দেখুৱাম আপুনি ফ্ৰণ্টৰ লুকছটো চক কিমান ধুনীয়া হৈ আছে টয়োটা কোম্পানী গাড়ী মানে চলাবলৈ বহুত ভাল হয় যোনে চলায় তেওঁ গম পাব টয়োটা কোম্পানী গাড়ী চলাবলৈ বহুত মজা আৰু বহুত আৰাম চলাবলৈ তো গাড়ীখন প্ৰথমতে আপোনালোকে বাহিৰ চাইডটো চাই লওক গোটেই অৰিজিনেল পেইণ্টত আছে খালি এইবিলাক ডাৰ্ক চাৰ্ক এইবিলাক লেতেৰা লাগি আছে আৰু গাড়ীখন মই ধোৱা নাই তো ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ীখন দেখিলে আপোনালোকে তাৰপিছত মই এতিয়া আপোনালোকক স্পেয়াৰ টায়াৰটো দেখুৱাম ইয়াৰ তো ভিডিঅ'টো আপোনালোকে চাই থাকক চাবি এইটো দেখিছেনে এক্সট্ৰাকৈ ৰিম'ট আছে এক্সট্ৰাকৈ এতিয়া ফাৰ্ষ্ট মই আপোনালোকক স্পেয়াৰ টায়াৰটো দেখাইছোঁ আৰু এইফালে চিল আছে নাই চব ডিকি পূৰা চিল হৈ আছে দেখিছেনে পূৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল নহয় কোনো মাৰ খোৱা নহয় পূৰা চিল হৈ আছে আপোনালোকে চাই লওক নিজে দেখিবলৈ পাৰিছে এইবিলাক তাৰপিছত এইফালে হৈ গ'লগৈ আপোনালোকৰ এইকেইটা এনেই গাৰুকেইটা আৰু এক্সট্ৰাকৈ তাৰপিছত এইফালে আপোনাৰ স্পেয়াৰ টায়াৰটো মই দেখুৱাই দিছোঁ স্পেয়াৰ টায়াৰটো চব ভালেই হৈ আছে স্পেয়াৰ টায়াৰটো এইটো আছে তাৰপৰা আপোনাৰ এইফালে ডিকিটো মই মাৰি দিওঁ তাৰপিছত এইফালে টায়াৰকেইটা প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ চাৰিটা টায়াৰ এইটো টায়াৰ কণ্ডিশ্যন চব টায়াৰ চাৰিটাই আপোনাৰ 70-80% আছে বুলিয়ে ক'ব পাৰি টায়াৰ দেখিছে নাই কিমান ধুনীয়া আছে এইটো টায়াৰ চক আপোনালোকে টায়াৰ কণ্ডিশ্যন পূৰা অ'কে আছে চাৰিটা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে চাৰিটা টায়াৰ আপোনালোকৰ ছেইম কণ্ডিশ্যনতে আছে এইটো টায়াৰ চক দেখিছে নাই চাৰিটা টায়াৰ মানে ছেইম কণ্ডিশ্যনতে আছে খালি গাড়ীখন লেতেৰা হৈ আছে আৰু তাৰপৰা এতিয়া মই আপোনালোকক দেখুৱাম কিলোমিটাৰটো কিমান চলিছে কিলোমিটাৰটো মই আপোনালোকক দেখুৱাম এতিয়া কিমান চলিছে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল পিছত মই টাইম পালে ধুৱাই মেলি আকৌ ভালকৈ দেখুৱাম এতিয়া এনেই ৰাস্তাত অলপ দেখুৱাই দিছোঁ আপোনালোকক কিলোমিটাৰটো আপোনালোকৰ 84,000 চলিছে কিলোমিটাৰ তাৰপিছত এইফালে ছনী মিউজিক ছিষ্টেম লাগি আছে তাৰপিছত এইফালে AC আছে তাৰপৰা ভিতৰ দেখিছে নাই কিমান ধুনীয়া হৈ আছে এইফালে লাইট লাগি আছে ভিতৰ চব কিমান ধুনীয়া হৈ আছে দেখিছে নাই তাৰপৰা এইফালে পাৱাৰ উইণ্ডো 4খন আছে কভাৰ দামী লাগি আছে ভিতৰটো চব কিমান ধুনীয়া মই ভিতৰ চব দেখুৱাম তাৰপিছত কিলোমিটাৰটো দেখুৱালোৱে তাৰপিছত এতিয়া মই আপোনালোকক ষ্টাৰ্ট কৰি পেলাই দেখুৱাম ইঞ্জিনটো দেখুৱাম এইটো গাড়ী এতিয়া ষ্টাৰ্টতে আছে অলৰেডি তাৰপিছত এইফালে AC অন কৰি দিছোঁ AC মানে চুবই নোৱাৰি পূৰা চেঁচা হৈ যায় AC একদম পূৰা মজা কুলিং হয় তাৰপিছত এতিয়া মই আপোনালোকক গাড়ী অলৰেডি ষ্টাৰ্টতে আছে এতিয়া মই বনেটখন খুলি পেলাই গাড়ী দেখিছে ন অলৰেডি ষ্টাৰ্টতে আছে এতিয়া মই বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম আপোনালোকে চাই থাকিব বন্ধুসকল গাড়ী একদম পূৰা ফুল্লি ফ্ৰেছ গাড়ী চব পূৰা বনেট পূৰা চিল হৈ আছে দেখিছেনে কোনো মাৰ চাৰ খোৱা নাই পূৰা বনেট চিল এখন চিল হৈ আছে চাই লওক আপোনালোকে চাই ল'ব পাৰে ইঞ্জিনত আহিলৈকে বোলে নট এটাও খুলিব নাই ইঞ্জিনত হাত দিয়ে পোৱা নাই এইবিলাক যিবিলাক নট আছে চব আনটাচ হৈ আছে কোনো আজিলৈকে ৰেন ষ্টাৰ্ট কৰাই নাই বোলে ইঞ্জিন পূৰা চিল হৈছে গাড়ী অলৰেডি ষ্টাৰ্টতে আছে দেখিছেনে গাড়ী অলৰেডি ষ্টাৰ্টতে আছে পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন আৰু চলাই পেলাইতো আপোনালোকক দেখুৱালে অলৰেডি তো গাড়ীখন যোনে পাব একদম মজা গাড়ী পাব পূৰা ফ্ৰেছ হৈ আছে দেখিছেনে মই ষ্টাৰ্টটো অফ কৰি দিওঁ তাৰপিছত এতিয়া মই আপোনালোকক দৰ্জাখিনি দেখুৱাইছোঁ চাই লওক চিল আছেনে নাই দৰ্জা পূৰা চিল হৈ আছে দেখিছেনে দৰ্জা পূৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল নাই ভিতৰটো চব কিমান ধুনীয়া লুকছত আছে তাৰপিছত এইখন দৰ্জা চব আপোনালোকে পূৰা চিল হৈ আছে দৰ্জা দেখিছেনে কোনো এক্সিডেণ্টেল নহয় কোনো মাৰ খোৱা নহয় এইফালে ভিতৰত ধুনীয়া মেট লাগি আছে এইফালে চিট কভাৰ দামী লাগি আছে দেখিছেনে
ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল। মই পটাপট অলপ দেখুৱাই দিছোঁ আৰু গাড়ীখন পূৰা লুকছত আছে আৰু আচ্ছা এইফালে দৰ্জাখনো দেখুৱাই দিছোঁ আপোনালোকক। চোৱা পূৰা চিল হৈ আছে, কোনো মাৰ খোৱা নহয় দেখিছেনে? পূৰা চিল হৈ আছে মুঠতে, মানে কোনো এক্সিডেণ্টেল গাড়ী নহয় আৰু পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। এইফালে চব দৰ্জা চব পূৰা চিল হৈ আছে, মানে চব চিল হৈ আছে, বনেট চিল, ডিকি চিল, দৰ্জা চিল, চব চিল হৈ আছে। যোনে পাব ফ্ৰেছ গাড়ী পাব। তো ইয়াৰ প্ৰাইচটো মই কৈ দিছোঁ বন্ধুসকল। ইয়াৰ প্ৰাইচটো আপোনালোকৰ 2,25,000 টকা ফিক্স প্ৰাইচ হ'ব। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম। 2,25,000 টকা ফিক্স প্ৰাইচ হ'ব। যোনে পাব আৰু মজা গাড়ী পাব, এইখন ফ্ৰেছ গাড়ী পাব। তাই একো কামেই কৰিব নালাগে, তেল ভৰাব লাগে, চলাব লাগে আৰু গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। চলাবলৈ বন্ধুসকল এনেকুৱা গুলি হৈ আছে নহয় গাড়ীখন, বেলেগ মজা হৈ আছে। চলালে মানে একো গমেই নাপায়, মানে ইমানেই ধুনীয়া হৈ আছে চলাবলৈ। দেখিছে নহয়, একদম পূৰা পানী হৈ আছে, পানী চলাবলৈ মানে বেলেগ গুলি হৈ আছে বন্ধুসকল। পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন, একো গমেই নাপায় চলালে। এতিয়া দেখিছে নাই, অকণো টনাটনি নাই। মই পূৰা হাত এৰি চলাই আছোঁ, দেখিছে নাই? আহি পালোঁ মা, কেনেকুৱা লাগিছে গাড়ীখন? তো বন্ধুসকল ঘৰত আহি পালোঁ শিৱসাগৰৰ পৰা আহি মেলি। তো কিলোমিটাৰটো মই ধৰণে দেখুওৱা নাছিলোঁ নেকি, পাহৰি থাকিলোঁ। কিলোমিটাৰটো এইটো আপোনালোকৰ 85 হ'ল। 85,000 টয়টাৰ কাৰণে একোৱেই নহয়। 2 লাখ কিলোমিটাৰ চলিলেও টয়টা গাড়ী একো নাই, বহুত হেভি গাড়ী। ইন'ভা আৰু ফৰ্চুনাৰ বাইক বুলি ক'ব পাৰি ন এইখন। তো গাড়ীখন একদম চলাবলৈ এতিয়া আহি মানে 4 লাইনত পূৰা 140, 120 তেনেকৈ আহিছোঁ। চলাবলৈ একদম মজা আৰু পূৰা ফুল্লি অৰিজিনেল পেণ্টত আছে, চব ক'লোৱেই মই ৰাস্তাত দেখাইছিলোঁৱে। খালি ধোৱালে আৰু মজা হ'ব। খালি এইখিনি অলপ স্কেচ অলপ আছে আৰু সেয়াই, বেলেগ একো নাই, কোনো কালাৰ চালাৰ কৰা নহয়। তো হৈ পালোঁ ভালে ভালে। তো এইটোৱে মোৰ নম্বৰটো হয়, যদি কোনোবাই লৈ কণ্টেক্ট কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ। মই গাড়ীখন কেনেকুৱা ভাল লাগিছে নে? ঠিকে আছে ন? আলিয়া হৈ গ'ল নেকি? আলিয়া হৈ গ'ল নেকি? অঁ ঠিক আছে, হ'ব।